মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ মানুহ মানে আমাৰ নিচিনা বিৰাট দিগদাৰ হৈ যায় পঢ়িবলৈ আৰু কিছুমানৰ মোৰ চকুৰ সন্মুখতে বহুত আছে যি পঢ়িব বিচাৰে কিন্তু টকাৰ অভাৱৰ কাৰণে পঢ়িব বিচৰা নাই আমাৰ মধ্যবিত্ত যিখিনি ছাত্ৰ ছাত্ৰী সকলোৰেতো এটা মন থাকে এজন শিক্ষক হ'বলৈ ভাল শিক্ষক হ'বলৈ গতিকে সকলোতে সমান ফিজটো হ'লে সকলোৱে এডমিশ্যন ল'ব পাৰিব ক'ৰবাত 50,000 লৈছে ক'ৰবাত 80,000 লৈছে গতিকে এটা যদি নিৰ্দিষ্ট এমাউণ্ট কৰি দিয়ে তেতিয়াহ'লে সকলোৰে কাৰণে সুবিধাজনক হ'ব শিক্ষক পদৰ নিযুক্তিৰ বাবে বাধ্যতামূলক বিএড এই সুবিধা গ্ৰহণ কৰিয়েই একাংশ বিএড কলেজে লাভ কৰিছে অধিক মুনাফা মেধা ছাত্ৰ ছাত্ৰীৰ মূৰত ৰামটাঙন মাৰি সংগ্ৰহ কৰে লাখ লাখ টকা পিছে এতিয়া আৰু চিন্তা নাই মেধা ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ 68খন কলেজত আৰম্ভ হ'ব বিএড পাঠ্যক্ৰম উচ্চ শিক্ষা বিভাগৰ এই সিদ্ধান্তক আদৰণি ছাত্ৰ ছাত্ৰীৰ 68 কলেজত নতুনকৈ বিএড পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈছে গতিকে এইটো ভাল খবৰ এটা প্ৰশংসনীয় হ'ব বহুত ভাল হ'ব এইটো 68খন কলেজত যদি কৰে তেনে এইটো নিশ্চয় বহুত ভাল খবৰ বহুত ছাত্ৰ ছাত্ৰীয়ে তেতিয়া বিএড কৰি পেলাই এটা ভাল উপাৰ্জন কৰিব পাৰিব বা নিজকে এটা আনএমপ্লয়মেণ্টৰ পৰা বচাব পাৰিব ইতিমধ্যে কলেজসমূহৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিছে জননী এই সিদ্ধান্ত এতিয়া সকাহ দিছে ছাত্ৰ ছাত্ৰীসকলক ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ